সম্পৰ্কত আজি ভৰি দিছোঁ আৰু আমাৰ প্ৰচেষ্টা আছিলে যে আমি ভিতৰুৱা অঞ্চলৰ পৰা যিসকল খেতিয়ক আহিছোঁ যিসকলে এটা প্ৰপাৰ মাৰ্কেট নাপাইছিলে বা টাউনত আহি সুবিধা নাপাইছিলে আমি এটা প্লেটফৰ্ম এটা দিছোঁ। এটাই ভাল লাগিছে যে একদম যেনেকৈ ৰামদিয়াৰ দৈ তিতাবৰৰ চাউল আৰু আমি যিহেতু টাউনত থাকোঁ আজিকালি আমি সেইখিনি আমাৰ প্ৰত্যেক ঘৰৰ হয়তো সুবিধা নাথাকে যে আমি গৈ পেলাই ইমানখিনি আমি ভিতৰুৱা অঞ্চলৰ বস্তুখিনি আমি যিখিনি দোকানে পোহাৰে পাওঁ সেইখিনি আমি খাব লাগে। সেইকাৰণে যে টাউনৰ গোটেই মানুহখিনিয়ে যে অসমৰ যিটো কালচাৰ অসমৰ যিটো ট্ৰেডিশ্যন নতুন প্ৰজন্মখিনি যাতে তাহাঁতকো আমি ইণ্ট্ৰডিউচ কৰিব পাৰোঁ যে আমাৰ অসমৰ পৰম্পৰাটো আৰু আমাৰ পৰম্পৰাখিনি কিন্তু সদায় আমাৰ গাঁৱত থাকে আৰু সেই গাঁও আৰু আমি টাউনৰ মিলাই পেলাই আমি এটা প্লেটফৰ্ম দিছোঁ যাতে তেখেতসকলেও আহি পেলাই নিজৰ যিখিনি উৎপাদন কৰে বা তেখেতসকলৰ যিটো মাৰ্কেটটো নাপায় সেই মাৰ্কেটটো ইয়াতে পাব আৰু প্লাছ টাউনৰ মানুহখিনিও আমাৰ অসমৰ যিটো পুৰণা থলুৱা যিখিনি পিঠা পনা আছে সেইখিনি তেখেতসকলে উপভোগ কৰিব পাৰিব। আৰু এই প্ৰচেষ্টাটোত এটাই ভাল লাগিছে যে পঞ্চম বছৰত এইবাৰ আমি প্ৰত্যেক বছৰে আমি ষ্টলখিনি বঢ়াই বঢ়াই গৈ থাকোঁ আৰু কৃষকসকলৰ উৎসাহ দেখি ভাল লাগিছে যে এইবাৰ আমি যথেষ্ট ডাবলকৈ ডাঙৰ কৰিবলগীয়া হৈছে তথাপিও আমি জাগা দিব পৰা নাই। আশা কৰিছোঁ অহা বছৰ আৰু অকণমান ডাঙৰ কৰি যাতে গোটেই আমি সুন্দৰকৈ অসমৰ যিটো পৰম্পৰা সেইটো আমি সুন্দৰকৈ শ্ব'কেছ কৰিব কৃষকসকলে এখন মাৰ্কেটো পায় হয় সিহঁতে মাৰ্কেট পায় আৰু আমাৰ কনচেপ্টটো আছিলে যে ফাৰ্মৰ পৰা ডাইৰেক্টলি আমি মানুহলৈকে আনো ফাৰ্ম টু টেবল। যিসকল মধ্যভোগী আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদায় কয় যে মধ্যভোগীখিনি যেতিয়া থাকে তেতিয়া কৃষকখিনি উচিত আমি আমাৰ অনুষ্ঠান আৰম্ভ কৰিম গতিকে আমন্ত্ৰিত সকলো অতিথিসকলক আমি নিজৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু আমি কিষাণ মৰ্চাৰ জৰিয়তে আমি সেই মাৰ্কেটখন দিবলৈ আমি এটা প্ৰচেষ্টা কৰিছোঁ প্ৰাইভেটৰ পৰা আৰু এটাই ভাল লাগিছে যে এই মাৰ্কেটখন যেতিয়া আমি তাহাঁতক প্লেটফৰ্মটো দিছোঁ আৰু আমাৰ সকলো টাউনৰ মানুহখিনিও ইমান সুন্দৰকৈ সঁহাৰি দিছে আৰু আজি আৰম্ভণি হোৱাৰ আগতেই মানুহ আহিছে কিনিবলৈ। এইটো এটা খুব সুন্দৰ উৎসাহ। আশা কৰিছোঁ যে যিখিনি আমি ভাবিছোঁ যে মধ্যভোগীসকলক নালাগে কৃষকসকলে উচিত মূল্য পাওক অসমৰ পৰম্পৰাটো অটুট থাকক এই তিনিটা আমি উদ্দেশ্যলৈ আমি আগবাঢ়িছোঁ আৰু আশা কৰিছোঁ কৰি গৈ থাকিম আৰু যাতে কৃষকসকলক আৰু আমাৰ মানুহখিনি আমি অসমৰ পৰম্পৰা অসমীয়া যিটো কালচাৰ সেইটো যাতে আমি